নমস্কাৰ, নতুন এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে বৰ্তমান অসমত যিকেইটা বিভাগৰ চাকৰিৰ বাবে অনলাইন আবেদন চলি আছে, সেইকেইটা বিভাগৰ বিষয়ে আজি আলোচনা কৰা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ বনোৱা হৈছে জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত যেন সহায় কৰে। যিহেতু আজি এই মাহটোৰ গোটেইকেইটা চাকৰি ওলোৱা গোটেইকেইটা বিভাগৰ বিষয়ে আলোচনা কৰা হ'ব, সেয়েহে সেই বিভাগসমূহৰ অলপ বিষয়ে আলোচনা কৰা হ'ব। কাৰণ গোটেইখিনি বিষয়ে যদি আলোচনা কৰা হয় তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে যিকেইটা বিভাগত পদৰ বাবে যিকেইটা বিভাগৰ আবেদন চলি আছে সেইকেইটা বিভাগৰ বিষয়ে অলপ আলোচনা কৰা হ'ব। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত এই বিভাগকেইটাৰ অফিচিয়েলি লিংক দিয়া থাকিব। যিসকল বিভাগৰ কোৱালিফিকেশ্যন মিলে, বয়স মিলে, তেনেহ'লে তেওঁলোকে এই পদকেইটাত লিংককেইটাত গৈ এই পদকেইটাৰ বিষয়ে ভালকৈ জানি ল'ব পাৰে। তো আহকচোন আজি কি বিভাগতনো পদ খোল খালে সেই বিষয়ে আলোচনা কৰোঁ। তো প্ৰথমটো পদ খোল খাইছে নৱোদয়া বিদ্যালয় সমিতি ৰিক্ৰুটমেণ্ট 2024। ইয়াত টোটেল পদ খোল খাইছে 1377টা পোষ্ট, যিকেইটা আপুনি অনলাইন আবেদন কৰিব লাগিব। আৰু এই পদটোত আবেদন কৰা শেষ দিনটো হৈছে 30 এপ্ৰিল 2024। তো ইয়াত টোটেল পদ খোল খাইছে 1377টা, য'ত আছে ষ্টাফ নাৰ্ছ, অফিচাৰ, এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটৰ, MTS যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে 30 এপ্ৰিলৰ আগত আবেদন কৰিব পাৰে। তো এইবাৰৰ নেক্সট বিভাগটো হৈছে SSC CHSL ৰিক্ৰুটমেণ্ট 2024। ইয়াত টোটেল 3712টা পদ খোল খাইছে, য'ত আপুনি এই পদকেইটাত আপুনি লয়াৰ, ডিভিজন ক্লাৰ্ক, জুনিয়ৰ এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, গ্ৰেড A, ডাটা এণ্ট্ৰি অপাৰেটৰ, DEO আদি ধৰণৰ পদ খোল খাইছে। এই পদটোৰ আবেদন কৰা শেষ দিনটো হৈছে বাবে আপুনি মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ব। তো এই পদকেইটাৰ বয়সৰ সীমা হ'ল 18 পৰা 27 বছৰ। যিসকল ব্যক্তিয়ে এই পদকেইটাত আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব। তাত গৈ আপুনি আবেদন কৰিব বিচাৰে বা আপোনাৰ আবেদন কৰা কোৱালিফিকেশ্যন মিলিছে তেনেহ'লে এই পদটোৰ বিষয়ে আৰু ভালকৈ জানিব পাৰে। তো এইবাৰ নেক্সট বিভাগটো হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুটমেণ্ট, য'ত 4208টা পদ খোল খাইছে। এই পদসমূহত মেলৰ বাবে আছে 3577টা পোষ্ট আৰু ফিমেলৰ বাবে আছে 631টা পোষ্ট। বয়সৰ সীমা হ'ল 18 পৰা 28 বছৰ। লগতে কিছুমান কেটেগৰী বিশেষে ইয়াৰ বয়সৰ ৰেহাই দিয়া আছে। এই পদটোত আবেদন কৰা কোৱালিফিকেশ্যন হ'ল মিনিমাম আপুনি 10 পাছ কৰা হ'লে হ'ব। এবাৰ নেক্সট বিভাগটো হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ SI ৰিক্ৰুটমেণ্ট। ইয়াত 452টা পদ খোল খাইছে। পুৰুষৰ বাবে আছে 384টা পদ আৰু মহিলাৰ বাবে আছে 68টা পোষ্ট, য'ত বয়সৰ সীমা হ'ল 20 বছৰৰ পৰা 28 বছৰৰ প্ৰতিজন ব্যক্তিয়ে এই পদটোত আবেদন কৰিব পাৰিব। বিভাগটো হৈছে গুৱাহাটী হাইকোৰ্টৰ পৰা। ইয়াত টোটেল 8টা লয়াৰ ক্লাৰ্কৰ পষ্টৰ বাবে আবেদন চলি আছে। নেক্সট বিভাগটো হৈছে DC শোণিতপুৰ ৰিক্ৰুটমেণ্ট 2024। ইয়াত টোটেল 26টা জুনিয়ৰ এছিষ্টেণ্ট আৰু MTSৰ পদ খোল খাইছে। আৰু এই পদটোত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ খোল খাইছে, য'ত জুনিয়ৰ এছিষ্টেণ্ট আৰু মাল্টি টাস্কিং ষ্টাফৰ দৰে পদ আছে। যদি আপুনি এই পদটোত আবেদন কৰিব বিচাৰে বা ইয়াৰ বিষয়ে আৰু ভালকৈ জানিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিব। মই ইয়াৰ বিষয়ে আৰু ভালকৈ এটা ডিটেইলছত ভিডিঅ' বনোৱা হ'ব।
তো আৰু বহুকেইটা বিভাগত পদ খোল খাইছে, যেনে UPSC, IES, ISS ৰিক্ৰুটমেণ্ট 2024, NCET 2024, নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট, অনলাইন এপ্লাই, SSC জুনিয়ৰ ইঞ্জিনিয়াৰ, তো AAI ৰিক্ৰুটমেণ্ট 2024, ইণ্ডিয়ান আৰ্মি এডমিট কাৰ্ড, এনেকুৱা ধৰণৰ বহুকেইটা পদ খোল খাইছে। যদি আপুনি এই পদকেইটাৰ যিকোনো এটা আবেদন কৰিব বিচাৰে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত অফিচিয়েলি লিংক দিয়া আছে। আৰু এই বিষয়সমূহৰ ওপৰত যদি ডিটেইলছত ভিডিঅ' লাগে, তেনেহ'লে কমেণ্ট কৰিবলৈ হ'ল। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈকে।